নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এটা বিষয় লৈ এই ভিডিঅ'টি বনালোঁ। বিশেষকৈ নতুনকৈ গাহৰি পোহা পালকে নাজানে কিমান দিনত আচলতে গাহৰি পোৱালিক মাকৰ পৰা আঁতৰ কৰি দানা পানী খাবলৈ দিব পাৰি। আচলতে আমাৰ কি হয়, নতুনকৈ পোহাবিলাকে নাজানে আৰু এটা পোৱালিক কিমান দিনৰ ভিতৰত দানা পানী খাব আৰম্ভ কৰে, সেইটো আচলতে পোৱালিটোৰ গ্ৰোথৰ ওপৰত নিৰ্ভৰ কৰে। পোৱালিটোৰ মাকৰ গাখীৰ কিমান পাইছে, মাকৰ গাখীৰ কিমান ভালকৈ ওলাইছে, খাব পাইছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰে পোৱালিটোৰ গ্ৰোথটো। কিছুমান মাকৰ গাখীৰ কম থাকে আৰু কিছুমান মাকৰ গাখীৰ ভালেই, আৰু সেইটো আপোনাৰ দানা পানীৰ ওপৰতে নিৰ্ভৰ কৰিব। আপুনি কি দানা দিছে, কেনেধৰণে লালন পালন কৰিছে। আৰু আচলতে মাকজনী যেতিয়া গাভিনী অৱস্থাত থাকে তেতিয়া আপোনালোকে আইৰণৰ কিছুমান লিকুইড বা কিছুমান পাউডাৰ পায়, সেইবিলাক দিছে নে নাই, আৰু ভিটামিনৰ আৰু লিভাৰৰ সেইবিলাক ঔষধ ভালদৰে সময়মতে খুৱাইছে নে নাই। পোৱালিকেইটা যদি গ্ৰোথটো যদি ভালেই দেখা পাইছে, তেতিয়াহ'লে আপোনালোকে প্ৰায় 20-25 দিনৰ সময়ছোৱাত আপোনালোকে অলপ অলপ মাকৰ পৰা দূৰত ৰাখি অলপ কম পৰিমাণে দানা খাবলৈ দিব পাৰে আৰু সিহঁতক অভ্যাস কৰাব পাৰে। আৰু সিহঁতে অলপকৈ দানা খাবলৈ ধৰিব, তেতিয়া অভ্যাসটো কৰাৰ প্ৰায় এসপ্তাহ 10 দিনৰ মানৰ ভিতৰত 30 দিনতো পাৰে বা 35 দিনতো মাকৰ পৰা আঁতৰ কৰি ৰাখিব পাৰে। আৰু যদি নিবিচাৰে 30 দিনতো যদি নিবিচাৰে, তেতিয়াহ'লে আপোনালোকে 45 দিনতে আপোনালোকে মাকৰ পৰা একদম আঁতৰ কৰি ৰাখিব পাৰে। আৰু সিহঁতক দানা পানীৰ যিখিনি দানাৰ প্ৰয়োজন সেইখিনি আপোনালোকে যোগান ধৰিব পাৰে। পোৱালিকেইটাৰ যদি গ্ৰোথটো 9-10 কিলোমান হয়, তেতিয়াহ'লে 2 মাহ নালাগে, আপোনালোকে 2 মাহৰ আগতেই মাকৰ পৰা আঁতৰ কৰি ৰাখিব পাৰিব। ধন্যবাদ। অসম গাহৰি পালকসকলৰ জয় হওক।